নমস্কাৰ এক গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী কেনা লাগিছে নেকি পঞ্চদশ বিধানসভাত দুগৰাকী বিধায়কৰ মৃত্যু হোৱাৰ পিছত এইবাৰ আন চাৰিগৰাকী বিধায়কৰ নিৰ্বাচনী শপতনামাত ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে চাৰিওজনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ গৰাকীৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আৰটিআই যোগে লাভ কৰা সমস্ত তথ্য আছে নিউজ 18ৰ হাতত শপতনামা অনুসৰি 1984 চনত মেট্ৰিক পাছ কৰা কৰিমুদ্দিন বৰভূঞা 35 বছৰ পিছত 2019ত স্নাতক হৈছিল আনহাতে আৰটিআই যোগে পোৱা শিক্ষা সংসদৰ তথ্যমতে 1987 চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত কৰিমুদ্দিন বৰভূঞা অৱতীৰ্ণ হৈছিল যদিও অনুতীৰ্ণ হৈছিল অৰ্থাৎ বিধায়কগৰাকীয়ে তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ কৰিবলৈ গৈ ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ সৈতে যি প্ৰমাণপত্ৰ দিছিল তাৰো কোনো অস্তিত্ব নাই সেই সম্পৰ্কে ইতিমধ্যে খুনাই থানাত কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে 420/468/471 নম্বৰত গোচৰ ৰুজু কৰা হৈছে বিধায়ক কৰিমুদ্দিন বৰভূঞাই মিৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা 2019ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি নিৰ্বাচন আয়োগক তথ্য দাখিল কৰিছে যদিও তেনে কোনো ছাত্ৰ বিশ্ববিদ্যালয়খনত নাই বুলি আৰটিআই তথ্যত প্ৰকাশ পাইছে সেয়ে গণতন্ত্ৰৰ প্ৰতি প্ৰতাৰণা কৰাৰ বাবে কৰিমুদ্দিন বৰভূঞাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ নিকটতম প্ৰাৰ্থী আমিনুল হক লস্কৰে বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰী ফাদিল হৈছে উত্থাপিত হৈছে প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যনৰ বাবদ ধনৰ লেনদেনৰ অভিযোগ ইফালে দুৰ্নীতিগ্ৰস্ত কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনেৰে নিৰূপণ পৰীক্ষাৰ মূল্যাংকন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত চাঞ্চল্যকৰ কেলেংকাৰী প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যনৰ বাবদ ধনৰ লেনদেনৰ বিস্ফোৰক অভিযোগ শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকসহ 7জনকৈ লোক ইয়াৰে এজন ডাটা এন্ট্ৰি অপাৰেটৰ আৰু এজন বিদ্যালয় অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়কে ধৰি ৰাজ্যৰ 4টা স্থানত একেলগে অভিযান চলাইছিল আৰক্ষীয়ে এই অভিযানৰ সময়ত নগদ ধন লেপটপ মোবাইল ফোন বহু নথিপত্ৰ জব্দ কৰাৰ লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ডাটা এন্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস আৰু মাজৰটোক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আৰক্ষীৰ হাতত আহি পৰিছে প্ৰশান্ত দাস আৰু আক্কাছ আলীৰ মাজৰ টেলিফোনিক বাৰ্তালাপ প্ৰশান্ত দাসৰ দক্ষিণাথীৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ 2,18,970 টকা জব্দ কৰাৰ বিপৰীতে কাৰ্যালয়টোৰ পৰা জব্দ কৰিছে নগদ 17,050 টকা আমি আইএছ অফিচ আৰু যিসকল ব্যক্তিৰ ওপৰত খবৰ পাইছিলোঁ প্ৰিন্সিপাল হেডমাষ্টাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাওঁ কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হওঁ একেলগে 4টা জেগাত আমি অপাৰেশ্যন চলাইছিলোঁ কয়া থানাৰ অন্তৰ্গত যিজন ডাটা অপাৰেটৰ আছিলে প্ৰশান্ত দাসৰ ঘৰ দক্ষিণ হাতী তাত আমি একেলগে চাৰ্চ কৰি 2,18,970 টকা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু আইএছৰ অফিচত যেতিয়া আমি চাৰ্চ কৰিছিলোঁ তাত আপত্তিজনক নথিপত্ৰ লেপটপৰ লগতে আমি 17,050 টকা সেই অফিচৰ পৰা চিজ কৰিবলৈ সক্ষম ইফালে এই দুষ্কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হৈছে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা সেৱাৰ সমন্বয়ক ফুলবাহী নাথ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতা গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোষ্ট হবিবুৰ ৰহমান কস্তুৰবা হাইস্কুলৰ শিক্ষয়িত্ৰী দেৱজানী ডেকা ইতিমধ্যে দুজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ মাজৰটো হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল আক্কাছ আলী আইএছ অফিচৰ ডাটা অপাৰেটৰ প্ৰশান্ত দাস
চক্ৰটোৰ লগত আৰু কিছু ব্যক্তি জড়িত থাকিব পাৰে সেইটো আমি অনুসন্ধান চলাই আছোঁ। দুৰ্নীতিগ্ৰস্ত সকিয়ানী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব চৰকাৰে। ইন্সপেক্টৰ অফ স্কুলসকলৰ কাৰ্যালয়ত বা তেওঁলোক নিজে ইয়াত টকা পইচাৰ লেনদেন হৈছিলে। আমাৰ খবৰ আছিলে, যোৱাকালি আমি কামৰূপ জিলাত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ। বাকী স্কুল পৰিদৰ্শকসকলো আমাৰ নজৰত আছে। কোনোবাই যদি ৰিজাল্ট খেলি মেলি কৰিব যত্ন কৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব। আমি সকলোৰে ওপৰত চোকা নজৰ ৰাখিছোঁ। এইটো কমপ্লিট চলি থাকিব, ৰাউণ্ড দ্য ক্লক এইটো চলি থাকিব। ঘটনা সন্দৰ্ভত চাংচাৰী থানাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। মাষ্টৰবিলাকে যিজন চেণ্টাৰ ইনচাৰ্জ থাকে তেখেতসকলে হেডমাষ্টৰৰ লগত কথা পাতি খৰচৰ নামত IS-ৰ নাম লৈ পইচা বিচাৰে আৰু সেই পইচাটো তেওঁলোকে IS অফিচত আহি তেওঁলোকে দিয়া বুলি জনায়। আমি গোচৰ ৰুজু কৰিছোঁ, চাংচাৰী থানাত গোচৰ ৰুজু হৈছে। এই মূল্যায়ন কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। মূল্যাংকনৰ দৰে এটা পবিত্ৰ ব্যৱস্থাক বিষয়া শিক্ষক বা এই কাৰ্যৰ লগত জড়িত সেইসকলৰ অসমনীয় অপৰাধ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত এই অপকৰ্মৰ লগত জড়িত কালপিতসকলক কঠোৰতম শাস্তি দিয়াৰ কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত শিক্ষা বিভাগে নিৰূপণ কৰিছিল এই মূল্যাংকন পদ্ধতি। কিন্তু এই মূল্যাংকন পদ্ধতিৰ সুবিধা লৈ একাংশ শিক্ষা বিষয়া দুৰ্নীতিত অন্ধ হৈ পৰা কাৰ্যই শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগতে ৰাজ্যৰ শৈক্ষিক জগতৰ সৃষ্টি কৰিছে বহু প্ৰশ্ন চিহ্নৰ। উত্তৰ গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা, ৰন্তু বৈশ্য, সন্তলীৰ পৰা আব্দুল কালাম আজাদ আৰু নগাঁৱৰ পৰা দিলীপৰ পৰা অসম নৰ্থ ইষ্ট। আনফালে মূল্যাংকন কেলেংকাৰীক লৈ আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে আছুৱে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰে আছুৱে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দায়িত্ব সেৱা আৰু শিক্ষা সংসদৰ বুলি আঙুলিয়ালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ মন্তব্য শুনাইছো। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব আৰু পৰীক্ষাৰ মূল্যায়নৰ দৰে এটা পবিত্ৰ বিষয়ত এনেধৰণৰ কাৰ্য সংঘটিত কৰাটো এটা অক্ষমনীয় অপৰাধ, এটা ক্ষমাৰ অযোগ্য। আৰু এই কাৰ্যত যিসকল দোষী তেওঁলোকক কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবৰ কাৰণে অসম চৰকাৰ, সেৱা আৰু কাউন্সিলক সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মহানগৰৰ পাহাৰৰ বাসিন্দাসকলক মুখ্যমন্ত্ৰীয়ে ভূমি পট্টা দিব বুলি ঘোষণা কৰাৰ পিছতে আনন্দ জনসিমলুবাসীৰ। আমাৰ এক প্ৰতিবেদন। মহানগৰৰ পাহাৰবাসীসকলৰ মুখত হাঁহি। পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনতে চৰকাৰে মহানগৰৰ পাহাৰৰ বাসিন্দাসকলক অতি শীঘ্ৰে ভূমি পট্টা দিব বুলি ঘোষণা কৰাৰ লগে লগে আনন্দিত হৈ পৰিছে মহানগৰৰ পাহাৰৰ বাসিন্দাসকল। বিগত চৰকাৰৰ দিনত মহানগৰৰ পাঞ্জাবাৰীৰ পটাশগুলিৰ জনসিমলু অঞ্চলত এসময়ত উচ্ছেদিত হোৱা এইসকল পাহাৰৰ বাসিন্দা পাঞ্জাবাৰীৰ জনসিমলুবাসীৰ এতিয়া মুখত হাঁহি বিহেৰি গৈছে। কেমেৰাৰ সন্মুখতে হাতজোৰ কৰি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে জনসিমলুবাসীয়ে। নমস্কাৰ জনাইছোঁ আৰু এইটো কাৰণে নমস্কাৰ জনাইছোঁ, যোৱা তাৰমানে আমি যিখিনি তাৰমানে জ্বালাকালা খাইছিলোঁ সেই জ্বালাকালাৰ পৰা যে আমাক এতিয়া তাৰমানে গোটেই পাহাৰবাসী তাৰমানে মহদনত যে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক তাৰমানে মাটিখিনি যে পাট্টা দিম বুলি কৈছে, সেইটোতো মুঠেই তাৰমানে আমি আনন্দিত। সঁচাকৈ আজি জনগণে বৰ আনন্দিত অনুভৱ কৰিছে আৰু চৰকাৰখনক সমূহ ৰাইজে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। শেহতীয়াকৈ হ'লেও আমাৰ এই নতুন চৰকাৰে নতুন উদ্যমেৰে আমাৰ কাৰণে কাম কৰিছে, তাৰ কাৰণে খুব ভাল লাগিছে। একেটা সময়তে জনসিমলুবাসীয়ে সোঁৱৰিলে উচ্ছেদৰ সময়ৰ এই দুখৰ কাহিনী। ইয়াতে তাৰমানে আমাৰ জনসিমলু এৰিয়াত তাৰমানে আপোনাৰ এনে আপোনাৰ মানুহ আছে আপোনাৰ 4-5 হাজাৰ জনসিমলুত, বেছি হ'ব কম নহয়। আৰু আমাৰ যিটো তাৰমানে এভেকশ্যন কৰিছিলে আমাৰ 62 ঘৰ, লগতে আমাৰ তাৰমানে নামঘৰখন ভাঙিছিলে, আমাৰ জনসিমলু স্কুলখন ভাঙিছিলে, বহুত পুৰণা স্কুল, লগতে তাৰমানে আপোনাৰ লক্ষী মন্দিৰ এটা তাৰমানে অলপ ভাঙিছিলে,
লগতে আপোনাৰ মছজিদ এটা ভাঙিছিলে। উল্লেখযোগ্য যে জনশিমলু অঞ্চলত ৬,০০০তকৈও অধিক লোকে পাহাৰত বাস কৰি আছে। বিগত সময়ত এই অঞ্চলত উচ্ছেদ হৈছিল প্ৰায় ৬৫টা বাসগৃহৰ লগতে হাইস্কুল, মন্দিৰ, মছজিদ আদি। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি নগাঁও আৰু হোজাইত বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসম তথা ভাৰতক ড্ৰাগছমুক্ত কৰাটোৱে আমাৰ লক্ষ্য। নগাঁৱৰ বৰহমপুৰৰ ৰঙাজান পথাৰত প্ৰায় ৩৬ কোটি টকাৰ ড্ৰাগছ নষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে বেচে সিহঁতক ৰাখি থোৱাতকৈ গুলি মাৰি মাৰি দিয়াই ভাল। জেললৈ নপঠাব, গুলিয়াই মাৰক। ৰাখি থোৱাতকৈ গুলি মাৰি মাৰি দিয়াই ভাল। ড্ৰাগছৰ বাবে 2 পুত্ৰক হেৰুওৱা নগাঁৱৰ বাবুল আহমেদে এনেদৰে ড্ৰাগছ ব্যৱসায়ীক গুলিয়াই মাৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীক ড্ৰাগছৰ বাবে নিজৰ জীৱন ধ্বংস হোৱাৰ কথা কৈ আৱেগিক হৈ পৰে ড্ৰাগছ আসক্ত বেদান্ত বৰা নামৰ যুৱকজনো। মই মোৰ 2টা সন্তান ড্ৰাগছত হেৰুৱাইছোঁ। যিসকলে বেচে সিহঁতক ৰাখি থোৱাতকৈ গুলি মাৰি মাৰি দিয়াই ভাল। নহ'লে আকৌ জেলৰ পৰা ওলাই আহি আকৌ ড্ৰাগছ বেছি। এখন ঘৰ এটা ড্ৰাগছ আসক্ত থাকিলে সেই ঘৰখন কেনেকুৱা হয় সেইটো মই অনুভৱ কৰিছোঁ। আৰু ঘৰখন এখন ঘৰ হৈ নাথাকে প্ৰথম কথা। নগাঁৱৰ বৰহমপুৰৰ ৰঙাজান পথাৰত ড্ৰাগছ বিনষ্ট অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এনেদৰে ড্ৰাগছে নিজৰ জীৱনলৈ কঢ়িয়াই অনা বিপৰ্যয়ৰ কথা কৈ আৱেগিক হৈ পৰে ভুক্তভোগী। ড্ৰাগছৰ বাবে 2 পুত্ৰক হেৰুওৱা ব্যক্তিগৰাকীক উদাহৰণ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, অপৰাধীৰ পক্ষ লোৱা বিৰোধী দলৰ বিধায়ককেইজনে এইজন পিতৃৰ মৰ্মবেদনা উপলব্ধি কৰি এই যুঁজত আমাক সমৰ্থন দিয়ক। এই ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ কোনো এটা পলিটিকেল পাৰ্টিৰ যুদ্ধ নহয়। দিছ ইজ এ ৱাৰ এগেইনষ্ট ড্ৰাগ ট্ৰেফিকাৰ, ড্ৰাগ কিংপিন বাই দ্য পিপল অফ আছাম। নগাঁৱৰ পৰা দিলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন বহুকেইটা গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ ৰোলাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী নিজে ৰোলাৰ চলাই ড্ৰাগছ বিনষ্টকৰণ অভিযানত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত জ্বলিল প্ৰায় ৩৬ কোটি টকা মূল্যৰ ড্ৰাগছ। হোজাইতো জ্বলাই দিয়া হ'ল প্ৰায় 14 কোটি টকা মূল্যৰ ড্ৰাগছ। ড্ৰাগছমুক্ত অসম অভিযানৰ চালকৰ আসনত মুখ্যমন্ত্ৰী। নিজে ৰোলাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিনষ্ট কৰিলে 6,৬৬,৩২৩টা কফ চিৰাপৰ বটল। নগাঁৱত জ্বলিল প্ৰায় ৩৬ কোটি টকা মূল্যৰ ড্ৰাগছ। হোজাইত জ্বলিল প্ৰায় 14 কোটি টকা মূল্যৰ ড্ৰাগছ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নগাঁৱৰ বৰহমপুৰৰ ৰঙাজান পথাৰত অনুষ্ঠিত হয় এই ড্ৰাগছ দাহন কাৰ্যসূচী। নগাঁও জিলাত দাহন কৰা নিচাজাতীয় দ্ৰব্যসমূহৰ ভিতৰত আছে হেৰইন 9.733 কেজি, গাঞ্জা 253.301 কেজি, ভাং 977 গ্ৰাম, টেবলেট 2,71,904টা। ড্ৰাগছ বিৰোধী অভিযানত চুবুৰীয়া নাগালেণ্ড আৰু মণিপুৰে আগবঢ়োৱা সহযোগিতাৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসম তথা ভাৰতক ড্ৰাগছমুক্ত কৰাটোৱেই হ'ল বিজেপি চৰকাৰৰ লক্ষ্য। हम उल्टा असम भी नहीं चाहता हूँ, उल्टा पंजाब भी नहीं चाहता हूँ। मेरा मालूम है कि उत्तर पूर्व से काफ़ी ड्रग्स भारत का मेनलैंड में जाते हैं। ये हमारा नेशनल ड्यूटी बनता है कि भारत का मेनलैंड तक हमारा सप्लाई लाइन को कट करना चाहिए। तो एक तो पाकिस्तान बॉर्डर से ड्रग्स आते हैं, एक नॉर्थ ईस्ट से भी ड्रग्स आते हैं। असम सरकार का प्रयास होगा असम में भी कंजम्पशन बंद हो और साथ साथ असम से भारत वर्ष का मेन स्टेट्स में दिल्ली, कलकत्ता, मद्रास, पंजाब कहीं में ड्रग्स ना जाए, इसका भी व्यवस्था करना।
হোজাইত দাহন কৰা নিষিদ্ধ সামগ্ৰীসমূহৰ ভিতৰত আছে হেৰইন 324.732 গ্ৰাম, গাঞ্জা 1015 কিলো, টেবলেট 35,522টা। আইনৰ গণ্ডিত থাকি কঠোৰ ব্যৱস্থা লওক ড্ৰাগ সৰবৰাহকাৰীৰ বিৰুদ্ধে। হোজাইত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম আৰক্ষীলৈ এই আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আজি মই অসম আৰক্ষীক ধন্যবাদ আৰু অভিনন্দন জনাওঁ যে তেওঁলোকৰ প্ৰচেষ্টাত যোৱা দুমাহত 163 কোটি টকাৰ ড্ৰাগ ধৰাত পৰিছে। মই আৰক্ষীক অনুৰোধ কৰিম যে দিনে নিশাই পৰিশ্ৰম কৰি আমাৰ ড্ৰাগছৰ ছাপ্লাই লাইন আমি কাটি দিব লাগে, কনজামশ্যন লাইন আমি কাটি দিব লাগে। আমি অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে আগবাঢ়িছো। মই অসম আৰক্ষীক আইনৰ ভিতৰত থাকি এক্সট্ৰিমৰ পৰা এক্সট্ৰিম একশ্যন ল'বলৈ কৈছো এগেইনষ্ট দ্য ড্ৰাগ পেডলাৰ্ছ এণ্ড ড্ৰাগ কিংপিন। ড্ৰাগছৰ অভিযানত আৰক্ষী কেতিয়াও থমকি নৰয় বুলিও ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। মই এনেকুৱা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা বা ড্ৰাগছৰ সম্পৰ্কীয় যিকোনো কথাত ইনভলভ থকা সকলো মানুহক সাৱধান কৰি দিছোঁ যাতে অসম পুলিচে তেওঁলোকক দয়া নাই, ক্ষমা নাই, তেওঁলোকৰ বিৰুদ্ধে অহৰ্নিশে অভিযান কৰি যাব আৰু তেওঁলোকক ভালদৰে আমি শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিম। দিনে নিশাই পৰিশ্ৰম কৰি হলেও ড্ৰাগছৰ লাইন কাটিবলৈ আৰক্ষীক আহ্বান মুখ্যমন্ত্ৰীৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বেদখলকাৰীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। একাংশ লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ খৈৰাখালী কেম্পৰ কাষতে চলিছে অবাধ বেদখল। বেদখলকাৰীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত চলিছে অবাধ বেদখল। একাংশ লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ খৈৰাখালী কেম্পৰ কাষত চলিছে অবাধ বেদখল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ সীমান্তত শোণিতপুৰ জিলাৰ বৰচলাত চলিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমিত বেদখল। এনেদৰেই ঘৰ জুপুৰি পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ উন্মুক্ত ভূমিত। এয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্তৰ ফেন্সিং বেৰ আৰু বেৰৰ কেইফুটমান দূৰত্বত এয়া সৰু সৰু জুপুৰি সদৃশ একাংশ লোকৰ বাসস্থান। ক্ৰমাৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ উন্মুক্ত ভূমিত জনবসতি বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ উন্মুক্ত ভূমিত অবাধ বেদখল হোৱাত চিন্তিত হৈছে দল সংগঠন। আচলতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈকে এক ভাবুকি কঢ়িয়াই আনিছে। এই ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ কিছু অনৈতিক কাম কিছুমান চলাই আছে। ইয়াৰ চোৰাং ব্যৱসায় কিছুমান চলাবৰ কাৰণে তেখেতসকলে সুবিধা বিচাৰি থাকে আৰু সেই গতিকে এই অঞ্চলসমূহত যিসমূহ চৰকাৰী ভূমি আছে অতি শীঘ্ৰে এই ভূমিসমূহ বেদখল মুক্ত কৰিব লাগে আৰু বৰ্তমান চৰকাৰখনক মোৰ এই আহ্বান জনাইছোঁ। ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ লোকসকলে ফেন্সিং লগাবলৈ বাধা প্ৰদান কৰাৰ বাবে এনেদৰেই আজিও উন্মুক্ত হৈ থাকিল ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ অঞ্চলসমূহ, যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ উন্মুক্ত ভূমিত অবাধ বেদখল আৰু চৰণীয়া পথাৰত পৰিণত কৰিছে বেদখলকাৰীয়ে। বিধানসভাত উত্থাপিত বাজেটত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে, কিন্তু তেনে সময়তেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনাইছে বৰচলাৰ স্থানীয় দল সংগঠনে। পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছোঁ যে এই দাঁতকাষৰীয়া অঞ্চলবোৰত যি সন্দেহজনক নাগৰিকসকল আছে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিবোৰ জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আছে সেয়েহে আমি পশ্চিম ঢেকিয়াজুলিৰ ফালৰ পৰা অসম চৰকাৰৰ এইটো বহু বছৰ হৈ গৈছে, কাৰণ তেওঁলোকে ইয়াত কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে। বহুত বিভিন্ন ধৰণৰ ইয়াত আছে, 10-15 বছৰ হ'ব এনেকুৱা হৈছে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মুম্বাইত ভূমিস্খলনক মৃত্যুত সাৱটিলে 22 জন লোকে নেৰা-নেপেৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলনৰ ঘটনা মুম্বাইৰ চেম্বুৰত 17 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভিখৰলিত প্ৰাণহানি হৈছে 5 জন লোকৰ মুম্বাইত ভূমিস্খলন নিহত 22 জন লোক এনডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ইজনৰ পিছত সিজনৰ মৃতদেহ সন্ধানহীন হৈ আছে বহুজন মুখলধাৰ বৰষুণে মায়া নকৰি মুম্বাইত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ নিশাৰে পৰা অহা মুখলধাৰ বৰষুণে ভিন্ন স্থানত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাধি কেইবা স্থানতো সংঘটিত হৈছে ভূমিস্খলন দেৱাল ভাঙি পৰিও সৃষ্টি হৈছে সংঘাৰ মুম্বাইৰ চেম্বুৰত নিশা দেৱাল খহি মৃত্যু হয় 17 জন লোকৰ বিক্ৰলিত বৰষুণৰ বাবে চালি খহি পৰি হেঁচা মাৰি ধৰিলে বহুকেইটা জুপুৰি বিক্ৰলিত মৃত্যু ঘটিছে 5 জন লোকৰ আহত হয় কেইবাজনো আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত চেম্বুৰৰ দেৱাল খহি পৰা ভাৰতনগৰত এনডিআৰএফ বাহিনীয়ে বিএমচি কৰ্মী আৰু স্থানীয় লোকৰ সহযোগত ভাগি পৰা দেৱালৰ ধ্বংসস্তূপৰ মাজত চলাইছে উদ্ধাৰ অভিযান উদ্ধাৰ কৰে ইটোৰ পিছত সিটোকৈ মৃতদেহ মুম্বাইৰ এই বিপৰ্যয়ৰ সৃষ্টি কৰে মূলতঃ নিশাৰে পৰা অহা ধাৰাসাৰ বৰষুণ জাকে বৰষুণৰ পানীয়ে বহু অঞ্চলত বাসগৃহ বুৰাই পেলাইছে গান্ধী মাৰ্কেট অঞ্চলত পানীৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আনহাতে কৃত্ৰিম বানত বুৰিছে মুম্বাইৰ চিয়ন ৰেল ষ্টেচনতো কেৱল প্লেটফৰ্মহে ওলাই আছে বুৰাই পেলাইছে ৰেলৰ চিৰি পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল মুম্বাই আৰু আশে-পাশে থকা অঞ্চলসমূহৰ ৰাজপথত দেখা গৈছে একাঠু পৰ্যন্ত পানী দেশৰ ব্যৱসায়িক ৰাজধানী চহৰখনত অতিৰিক্ত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত 12 ঘণ্টাত 120 মিলিমিটাৰ বৰষুণে যেন মনত পেলাই দিছে 2005 চনৰ 26 জুলাইৰ সেই ভয়ানক দিনটো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত খবৰ আৰু আছে এটা বাণিজ্যিক